নামটো কি? মোহাম্মদ হজরত আলী। মোহাম্মদ হজরত আলী। তুমি যে ভাল কাম কৰিছে মানে ভাল কামৰ ফলটো অতি মিঠা। 38,000 ঠিক আছে। 38,030 টকা আছে। চাইছো পইচা আৰু হেৰি এইটো বাগমাৰী চাইডৰ মাইকী মানুহটো আছিলে। আপুনি এইফালে লৈ গ'লে মানে মই বাছ ষ্টেণ্ড ফালে গৈ আছো। বেংকত আমি ইয়াক নমাইছো এটা হাতত মানি পাছটো তাতে এৰাই গ'ল মানে মই নিজেও খোৱা নাই মানে এৰাই গ'ল ইয়াক মই মানে আহি আছিলোঁ আহি থাকোঁতে মানে বাইদেউজনী ক'লে যে নীলপুৰ যাবা নেকি তো মই ক'লোঁ যে বাইদেউ নীলপুৰ যাব আপুনি তো লৈ যাম তো কৈছে মোৰ মানুহজনী আহি আছে মোৰ মানুহজন আহি আছে মানে মই কৈছোঁ আপুনি তেনেহ'লে মানুহজন যদি আহি আছে তেনেহ'লে অলপ থিয় হওক আপোনাৰ মানুহজন আহি চাগে আপোনাক লৈ যাব আপুনি অলপ থিয় হওক তাৰপিছত মইতো গুচি আহিলোঁ পিছফালে মানুহজনীৰ যে বেগটো থৈ দিছে পাৰ্চ মানে মাইকী মানুহৰ পাৰ্চ বেগবিলাক তো সেইটো মই গম পোৱা নাই তো মই আহি পেলাই পুলিচ পইণ্ট পাওঁ হৈছোঁ আৰু তাৰপিছত আৰু এটা মাইকী মানুহ ক'লে যে মানে ছিংগল ডিলাৰ তাৰপিছত ৰখি কৈছে বাইদেউজনী কৈছে যে তোমাৰ পিছফালে পাৰ্চ এখন কোনে থ'লে মইতো চিন্তা কৰিলোঁ যে পাৰ্চখন কোনে থ'বনো পাৰ্চটো মইতো এইখিনি জেগাত মানুহ উঠোৱা নাই মই চিন্তা কৰি আছোঁ যে বাইদেউজনী ক'লে চোৱাচোন মোবাইল চোবাইল থাকিব পাৰে বাইদেউজনী ক'লোঁ মই নোখোলোঁ আপুনি খুলি চাওক তো খুলি চাইছে বাইদেউজনী চেইনটো খোলাৰ লগে লগে টকাও চালোঁ বহুত 500 টকীয়া একদম মানে মানে কিমান 40-50 হাজাৰ মান টকা তেনেকৈ থুলমূল টকা মানে হ'ব পাৰে এনেকুৱা এটা আইডিয়া পালোঁ নেক্সট কৰিলোঁ সেইটো চেঞ্জ খুলি চাইছোঁ সেইটোত কাগজ পাতি মই আৰু উপায় নাপায় আৰু মানে ভাবিছোঁ এইটো থানাত জমা দিয়াটোৱে ভাল হ'ব আৰু মইতো আৰু এইটো তাৰপিছত তেনেকৈ আনি মই থানাত জমা দিলোঁ আৰু তাত আৰু কিবা কিবি ডকুমেণ্টছ পাতি আছিলে ডকুমেণ্টছ বেংকৰ পাছবুক কিবা কিবি আছিলে সেইবিলাক আৰু মই ইমান চোৱা নাই আৰু মানুহজনী খুলিছে মই জাষ্ট চাইছোঁ যাৰ আছিলে তেওঁ ইতিমধ্যে পাইছে আপুনি লগ পালে হয় বাইদেউজনী বাৰু লগ পাইছোঁ বাইদেউজনীও থানাত আহিছে দিব পাই মই মানে বিৰাট মনটো মোৰ বিৰাট ভাল লাগিছে কাৰণ দিব পাৰিছোঁ যে মানুহটোক লগ পাইছোঁ দিব পাৰিছোঁ লগে মানে এইটো কাৰণে মই খুব মানে ভাল পাইছোঁ এইটো চবৰে এটা হেৰি হৈ এটা পইচা এটা তাৰ এটা বহুত কষ্ট কৰা টকাটো এইটো বা কিবা বস্তু মোবাইল এটা হওক বা কিবা বজাৰ কৰিছে এইবিলাক বস্তু পালে মানে পৰাপক্ষ মানুহ বিচাৰি মানে ঘূৰাই দিব লাগে মোৰ মতে আৰু আপোনাৰ নামটো কি মোহাম্মদ হজরত আলী আপোনাৰ ঘৰ ক'ত মোৰ ঘাটৰতে গোৱালতলী গাঁৱৰ নাম হয় কিমান দিন হ'ল আপুনি টমটম চলাই থকা হ'ল আজি মোৰ এই 4 বছৰ 4 বছৰ হৈছে মই গৈছিলোঁ বেংকৰ পৰা মানে কাম হোৱা নাছিলে বেংকত আজি কামটো কৰি বেংকৰ পৰা মই ওলাই আহি আকৌ ATM-টো এক্টিভ কৰি আৰু ATM-ৰ পৰা লগে মানে পইচা উঠালোঁ পইচা 38,000 আকৌ লৈ আহি মই ৰখি আছোঁ মানে আহিম বুলি ক'লে ৰখিলোঁ নাহে তেতিয়া মই ক'লোঁ যে গুচি যাম নেকি টমটমত বুলি ক'লোঁ টমটমত মানে উঠা নাই মানে ল'ৰাটো উঠি গৈছে মই টমটম তাতো ৰখাইছোঁ যাম বুলি ইও ক'লে যাম বুলি আকৌ ই কৈছে আহি আছোঁ তাতে থাক বুলি ক'লে আকৌ ৰখিছোঁ তাত এই দাদাজন ক'লে যে আহি তোমাৰ মানুহজন আহি আছে যদি বাইকতে গুচি যাব বুলি ক'লে হ'ব বুলি ক'লোঁ পাছত মই মানি পাছটো তাতে থৈ দিলোঁ তাতে থৈ দিয়াৰ কাৰণে ময়ো পাহৰি গ'লোঁ এই ল'ৰাটো বহি আছিলে তাতে টমটমত উঠি আকৌ ইয়াক নমাই পাহৰিয়ে গ'লোঁ লৈ গুচি গ'ল দাদাজন পাছত থানাত আহি জনালে মানি পাছ এটা পাইছোঁ বুলি সেইকাৰণে আমি আকৌ ইফালে ঘূৰি আছোঁ গোটেই বিচাৰি টমটমক সুধি আকৌ দাদাজন বেলেগ মানুহ এজনক লগাই ফোন কৰিছে আপোনালোকৰ বস্তু হেৰাইছে আমি পাইছোঁ বুলি জনালে আকৌ থানাত মাতিলে থানাত আমি আহিছোঁ আপুনি থানাত আহক বুলি ক'লে আকৌ আমি থানাত আহিলোঁ আকৌ মানি পাছটো পালোঁ ধন্যবাদ জনাইছোঁ আৰু টমটম দাদাজনৰ নাম আছে হজরত আলী তেওঁ মোবাইল মানি পাছখন পালে আৰু পাই মানে থানাত জনাই আমাকো জনালে ফোন কৰি থানাত আহক আমি থানাত জনাই দিছোঁ মানি পাছটো বুলি ক'লে সেইকাৰণে আমি আহিলোঁ থানাত সেইটোৱে আৰু দাদাক অনেক ধন্যবাদ আমাৰ মানি পাছটো পোৱাৰ কাৰণে বেলেগ মানুহজন মানে তেনেকুৱা লোভীয়া মানুহ থাকিলেতো মানি পাছটো আজি নাপালোঁ হয় আৰু বহুত ধন্যবাদ দাদা যে আমি মানি পাছটো ঘূৰাই পালোঁ